নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে গাইজ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰেকিব ব্লগছ। আজি নফেব ব্ৰহ্মচাৰ্যৰ দ্বিতীয় দিন হয়। নফেব ব্ৰহ্মচাৰ্যত থাকিবলৈ হ'লে গৰমত বহুত দিগদাৰ হয় আৰু ইয়াত বহুত কষ্ট আৰু সাধনা কৰিব লাগে। প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট অনুলোম বিলোম কৰি ল'ব লাগে, তাৰপৰা কপাল ভাৰ্তি কৰিব লাগে। অনুলোম বিলোম, এইটো অনুলোম বিলোম আৰু কপাল ভাৰ্তি বুলি এটা প্ৰাণায়াম আছে। এই প্ৰাণায়ামটো কৰিব লাগে। এই প্ৰাণায়ামটো প্ৰথমতে এটা নাকেদি শ্বাস এৰিব লাগে, এটা নাকেদি শ্বাস উলিয়াই দিব লাগে। তাৰপৰা এইটো আমাৰ কপাল ভাৰ্তি হৈ গ'ল। তাৰপৰা সূৰ্য নমস্কাৰ কৰিব লাগে। তাৰপৰা নিজৰ বডিটো ৰিলেক্স কৰিব লাগে। তাৰপৰা 3 নম্বৰটো হৈ গ'ল এইটো প্ৰাণায়াম। এনেকৈ কৰিব লাগে, এনেকৈ বডিটো ষ্ট্ৰেচিং কৰিব লাগে। তাৰপৰা এইটো এনেকৈ পেলাই দিব লাগে, এনেকৈ। লাহে 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 এনেকৈ উঠিব লাগে। তাৰপিছত নিজৰ বডিটো এনেকৈ ষ্ট্ৰেচিং কৰিব লাগে। এনেকৈ ষ্ট্ৰেচিং কৰি এইটো এনেকৈ কৰিব লাগে। তাৰপৰা এইফালে এনেকৈ কৰি শ্বাসটো ভিতৰলৈ ল'ব লাগে, তাৰপৰা এৰি দিব লাগে। তাৰপৰা শ্বাসটো এৰি দিব লাগে। তাৰপৰা ৰ'ব লাগে, তাৰপৰা এৰি দিব লাগে। তাৰপৰা এৰি দিব লাগে। এনেকৈ নফেবটো আমি বৰকৰাই ৰাখিব লাগে। আৰু মেইনলি এই য়োগা আৰু আসনবোৰ কৰি থাকিলে আমাৰ নিজৰ শৰীৰটো আৰু নফেব ব্ৰহ্মচাৰ্যৰ চেলেঞ্জটো আজি মোৰ দুই নম্বৰ দিন হয়। তেনেকৈ চেলেঞ্জটো আগবঢ়াই লৈ যাব লাগিব। তাৰপৰা গাইজ আৰু এইখিনিকে দেখালোঁ। তাৰপৰা আৰু দুটামান ষ্টেপ আছে। সেই ষ্টেপবোৰ সকলোৱে কৰিব নোৱাৰে। এটা হৈছে এইটো, আপোনালোকৰ কিডনী বা লিভাৰটো ছেফ থাকিবৰ কাৰণে এই য়োগাটো আপোনালোকে কৰিব পাৰে, এনেকৈ কৰিব পাৰে। তাৰপৰা এইটো এনেকৈ দি